এতিয়া মানে বন্ধুসকল ভাতটো উলিয়াই লওঁ, তাৰপিছত লাহে লাহে খাই থাকিব লাগিব। এইফালে নিবলৈ আহি গ'লোঁ ভাতৰ বটুৱা। এইফালে ফাইনেলি ভাতৰ বটুৱা লৈ আহিলোঁ। এতিয়া ভাতটো লাহেকৈ বাঢ়ি লওঁ, যিহেতুকে আজি নতুন চাউলৰ ভাত, আহু চাউল, উখোৱা চাউল মানে উষ্ণা চাউল। বঢ়িয়াকৈ ভাতটো বাঢ়ি লোৱা হ'ল আৰু এতিয়া আনিব লাগিব এইফালে লৈ অহা হৈছে বানবাতি আৰু হেতাখন থৈ আহিলোগৈ নহয়। একদম মানে পাহৰি থাকোঁ, কি ক'ব উপায় নাই। মানে বন্ধুসকল ইয়াতে আছে, বনাই থৈছোঁ মানে ভেদাইলতা আৰু নৰসিংহৰ পৰা সকলোখিনি দি এই মজা লাগিব আজি। জোল মানে বইল ভেদাইলতা কোলা কোলা লাগিব আজি, খাই কিবা এটা ভাল লাগিব। ইফালে আছে উখোৱা চাউলৰ ভাত। এইফালে যিহেতুকে মাছৰ পাতত দিয়া আছে, ইয়াতে বাকীখিনি উলিয়াই দিয়া হ'ব। এইফালে আমনো আহি যা। এতিয়া লাহেকৈ ভাতটো খাই লোৱা হওক। মইতো একদম পটাপট ভাত খাম আৰু জলকীয়াটো আনি লওঁ। জলকীয়া লৈ ল'লোঁ 4টা। এইফালে বছ, এতিয়া ধুনীয়াকৈ বহি ভাতটো খাব লাগে। পানী গিলাচটো নহ'লে ভাত কিহে খাব বন্ধুসকল, সেইটো কাৰণে পানীটো ভৰাই লওঁ। কাৰণ ডাঙৰ গিলাচ। এইফালে লৈ ল'লোঁ উখোৱা চাউল, মাছ পাতত দিয়া, আৰু এইফালে আছে ভেদাইলতাৰ পৰা ধৰি সকলোখিনি। এইফালে চাওক আজি ভাতৰ কাঁহীখন। এইফালে আছে ভেদাইলতা, নৰসিংহৰ পৰা ধৰি বিলঙনি সকলোখিনি ধুনীয়াকৈ জোল, আৰু এইফালে আছে মাছ পাতত দিয়া, আৰু এইফালে উখোৱা চাউল মানে আহু চাউল। ফেন লাগি গ'ল আৰু এইফালে ভাত ৰেডি হৈ গ'ল। ৰাতিৰ ভাত উখোৱা চাউল ধুনীয়াকৈ। এইফালে মাছ পাতত দি থোৱা আছে, মাছটো উলিয়াই লওঁ, কাৰণ যিহেতুকে এইটো পাতৰ পৰাই জানমনিহঁতক দিব লাগিব না। মাছ পাতত দিয়াটো এইটো মানে ভিডিঅ'তে দেখিছিলোঁ, উলিয়াই দিছোঁ এয়া। এইফালে জানমণি আৰু ছোৱালী, আৰু এইফালে মোৰ কাঁহীত উলিয়াই দিলোঁ। আৰু এইফালে এতিয়া লাহেকৈ এখন পাততে ভাতটো খাব পাৰিলোঁনে, কিন্তু এইফালে এনেকৈ উলিয়াই ল'লোঁ। বাৰু বন্ধুসকল ব'লক তেতিয়া আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে আছে ভেদাইলতা, নৰসিংহ, বিলঙনি আৰু গাহৰি লতা, আগ সকলোখিনি দি আদা নহৰুৰ পৰা ধৰি জালুক বঢ়িয়াকৈ বনাইছোঁ। আৰু এইফালে মাছৰ পাতত দিয়া, এইফালে আহু চাউলৰ উখোৱা চাউল। মজা লাগিব আজি বন্ধুসকল। শ্ৰীৰাম। শ্ৰীৰাম ৰাম ৰাম। গোটা গোটা মোৱা মাছ ইয়াত দিয়া আছিল, আলু পিহনাত মাৰি আৰু পিঁয়াজ, আদা নহৰু, জলকীয়া। এফালে আমাৰ জানমনিহঁতৰ জানে আমিনো আহি যায় ইয়ালৈকে। মানে পাতত দিয়াটো আলু এটা পিহনা কৰিছোঁ, আদা নহৰু ধুনীয়াকৈ কাটি দিছোঁ,
আৰু আদা পাত দি দিয়া হৈছে হা আৰু এইফালে কেৰাহীত ভাপ দি বনাইছোঁ না আৰু এইফালে বনোৱা হৈছিলে ভেদাইলতা আগ পাত আৰু এই হেৰিটো খাই পাইছা নাই তুমি খাইছা কিন্তু মানে দেখা নাই আজিলৈকে মৰণাটো এনেও বহাগৰ বিহুত 100 এবিধ বুলি ক'লে সেইটোও অনা যায় এই গাহৰি লতা আগ বিলঙনি এইবিলাক বেমাৰৰ কাৰণে ভাল মানে মামাৰ কাৰণে যা ঐ জহনি যোৱা সকুৱা কোনেনো গালি পাইছোঁ এইটো আহু চাউলৰ উখুৰা চাউল আমি নোখোৱা যে প্ৰথম খাইছোঁতো আজি ৰঙা ৰঙা ভাত কেনেকুৱা লাগিছে জান ডিঙিত নখকা চাউল খুৱাই দিছোঁ ন এইটো খাব লাগে মানে উখোৱা চাউলটো খাব লাগে অঁ আজি এসাঁজ খুৱাব লাগিব সুধোক কাইলৈ উখোৱা চাউলটো খাব লাগে উখোৱা চাউলটো খালে চুগাৰৰ পৰা মানে বাচি থাকিব পাৰে বুজি পালানে জান সেইটো কাৰণে উখোৱা চাউলটো খাব লাগে আৰু আগতে আমি দেখোঁ মানে ঘৰত উখোৱা ধানটো উখোৱা কৰে মানে এতিয়া নাখায় আমি খাব নোৱাৰা হৈছোঁ হয় ন বন্ধুসকল জলকীয়া আনি পিনি তলত থৈ দিছোঁ জলকীয়া বিচাৰি ফুৰিছোঁ পোৱা নাই সঁচাকৈ ভাতডাল বইডাল হ'ল না আমনো কেনেকুৱা লাগিছে হা ৰবৰ নিচিনা লাগিছে ভাতখিনি ন এইটো হ'ল আহু ধানৰ উখোৱা চাউলৰ ভাত আগতে ককাহঁতে কৰে এইটো খেতি পাভৰ হিচাপত আমাৰ ককাহঁতৰ দিনৰ পৰা মই দেখিছোঁ মানে কৰা খেতি কৰিবলৈ আহিলে তেতিয়াৰ পৰা খাবলৈও নাপালোঁ নোপোৱা হ'লেও সেইটো কাৰণে পাকেটটো পাই লৈ আহিলোঁ মানে খাই চামগৈ এসাঁজ ভাল লাগিছে চুচি বাচি খাইছোঁ আৰু পাতত দিয়া বিৰাট বঢ়িয়া ইয়াতে কোনো তেল নাই এইবিলাকে খাব লাগে বজাৰলৈ যাবই নোৱাৰি আলু চুবই নোৱাৰি পিঁয়াজ চুবই নোৱাৰি বনৰীয়া শাক পাচলিবিলাক খাব লাগে মোৰ আমাৰ যেতিয়া মজা লাগিলে না মই কিন্তু খুব তৃপ্তিৰে খালোঁ ৰাতিলৈ চাই ভাতখিনিলৈ চাই মানে ভাতমাৰ খোৱা হ'ল মোৰ অকণমান কমকৈ ল'ব লাগিছিলে হ'লেও বহুত দিনৰ মূৰত হেঁপাহ পলুৱাই খাই ল'লোঁ ভাতখিলা মেলি মেলি গৈ আছোঁ বন্ধুসকল ওলাই ওলাই গৈয়ে আছে এৰিব মন যোৱা নাই মানে আৰে হেঁপাহত আনিছোঁ অৰুণাচলৰ পৰা এইটো তোমাৰ হেৰি 82 টকা
শুনকচোন এনেও দামটো ল'বই এই খৰচ আছে না উখোৱা কৰিবলৈ যাওঁতে তোমাৰ আপোনালোকে নক'ব আকৌ দেই পাতখিলাও খাই পেলা বুলি আপোনালোকে যেতিয়া বনাই খাব মানে এনেকৈ ভালেহে আকৌ কলপাত খালে গম পাব মানে মই লাহনে কেলৈ চিলিকি আছিলোঁ কলপাত খালে ভালো কিমি নাথাকে বঢ়িয়া লাগিলে আৰু আমাৰ জানমণিয়ে ভাত খাই আছিলে এইফালে চাওক কাৰণ কাষতে বহি খাই আছে এইফালে আমাৰ জানমণি বহি ধুনীয়াকৈ ভাত খাই আছে এইফালে মাছৰ পিটিকা আৰু এইফালে ভাত জানমণি কেনেকুৱা লাগিলে এই ডিঙি নহ'বা ভাত হা ডিঙিতে খাওঁ কাৰণে ডিঙিতে খাওঁ কাৰণে ভাতটো বন্ধুসকল চাওক কিমান ডাঙৰ ডাঙৰ আছিলে বাৰু বন্ধুসকল এতিয়ালৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি খুব বঢ়িয়াকৈ কলপাততে ভাত মুঠি ল'লোঁ আৰু খালোঁ বিৰাট টেষ্ট লাগিলে বাৰু এতিয়ালৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ